বিজেপিত যোগ দিবলৈ সাজু 8জন কংগ্ৰেছী বিধায়ক কোনে কৈছে জানে এই কথা কৈছে বিজেপিৰ এগৰাকী বিধায়ক প্ৰশান্ত ফুকনে এই চাঞ্চল্যকৰ দাবী কৰিছে প্ৰশান্ত ফুকনে আগষ্টতে এই বিধায়ক কেইজনে যোগদান কৰিব বুলি দাবী কৰিছে প্ৰশান্ত ফুকনৰ এই বিস্ফোৰণত কঁপিছে ৰাজীৱ ভৱন প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাজনো কংগ্ৰেছী বিধায়কৰ প্ৰশান্ত ফুকনৰ ভাষ্য ভিত্তিহীন বুলি দাবী জাকিৰ হুছেইন চিকদাৰৰ আৰু আব্দুৰ ৰছিদ পণ্ডলেও প্ৰশান্ত ফুকনৰ এই দাবী ভিত্তিহীন বুলিয়ে কৈছে কাৰণ প্ৰশান্ত ফুকনে এটা কথা আমি যদি চাবলৈ যাওঁ যে প্ৰশান্ত ফুকন বৰ্তমান এজন বিধায়ক হয় বিজেপিৰ দীৰ্ঘদিনীয়া তেওঁ বিধায়ক কিন্তু প্ৰশান্ত ফুকনে এনে ধৰণৰ কথা কৈছে এইটো এটা কথা তেওঁৰ মুখৰ পৰা ওলোৱা এই কথাটো আমি কিমান যুক্তিযুক্ত বুলি আমি ভাবিব পাৰোঁ কাৰণ অথৰিটি কোন যদিহে এই ক্ষেত্ৰত আমি যদি প্ৰশান্ত ফুকনৰ প্ৰথমতে তেওঁৰ ভাষ্যটো শুনিলোঁ তাৰপিছত এই সম্পৰ্কত আমি কিছু তথ্য আগবঢ়াম এইটো সঁচা কথা এটা কথাত ক'বলৈ গ'লে বোলে গাত নাই চাউল বাকলি মদ খাই তিন টেকেলি নিজৰে অৱস্থা নাই আজি নিজৰ দলৰ মাজতে আজি বিভিন্ন ধৰণেৰে তেওঁলোকে আজি বিপদত পৰিছে তেওঁলোকৰ মাজত গাদ্দাৰ ওলাইছে তেওঁলোকৰ মাজত মিছলীয়া ওলাইছে সেইখিনি ঠিক কৰিবলৈ যাবৰ সময়ত তেওঁলোকে এতিয়া বিজেপিৰ এগেইনষ্টত তেওঁলোকে আজি বিজেপি এগেইনষ্টত যাবৰ কাৰণে বিজেপি সমষ্টিলৈ যাবলৈ গৌৰৱ যাত্ৰা কৰিবলৈ লৈছে সব কথা এটা প্ৰাসংগিকতা থাকে এই প্ৰাসংগিকতা নথকাকৈ যিকোনো কাম আৰম্ভ কৰিলে এনে অৱস্থা হয় আজি আমি ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে আপুনি এই গোটেই কথাবিলাক বাদ দিয়ক এতিয়া আপোনালোকে তাৰ মাজতে চাওক অহা কেইদিনমানৰ ভিতৰত আপোনালোকৰ 8জন MLA কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব 9জনেই আছিলে কিন্তু এজনৰ একমডেশ্যনৰ জেগা নাইকিয়া হোৱাৰ কাৰণে আমি 8জন একদম চিয়ৰ কৈছোঁ অতি সোনকালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সেইখিনিক ধৰি ৰখা আপুনি ব্যৱস্থা কৰক এয়া ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ দাবী মই এটা কথা কিছু সময়ৰ আগতে কৈছিলোঁ যে অথৰিটি যদিহে এইটো ৰাজ্যিক বিজেপিৰ সভাপতি ক'লেহেঁতেন নহ'লে এইটো মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলালেহেঁতেন তেতিয়া হয়তো আমি ইটছ অফিচিয়েল বুলি এটা কথা ভাবিব পাৰিলোহেঁতেন কাৰণ এইটো প্ৰশান্ত ফুকনে কৈছে প্ৰশান্ত ফুকনৰ যিটো ভাষ্য বিভিন্ন বিশেষকৈ বিজেপি বিৰোধী শক্তিত থাকোঁতে প্ৰশান্ত ফুকনৰ বক্তব্যই সদায় এটা বাতৰিৰ সৃষ্টি কৰে আৰু এইটো এটা বাতৰিৰ সৃষ্টি কৰে কিন্তু আন এটা দিশো আছে এই বিষয়টোৰ কাৰণ যিটো গতিত কংগ্ৰেছৰ বিধায়ক বিশেষকৈ বিজেপিলৈ গৈছে সেই গতিত চাবলৈ গ'লে ইয়াত কিন্তু সন্দেহ নথকাও নহয় কাৰণ যোৱা বিশেষকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত এনেধৰণৰ সন্দেহৰ উকুমুকনি উঠিছিলে বহুতে কয় যে তলে বহু কংগ্ৰেছৰ বিধায়কে বিজেপিৰ লগত যোগাযোগ কৰি আছে কাৰণ এটা সোঁত বৈছিলে কাৰণ ক্ষমতাৰ প্ৰথা আছে ইয়াৰ লগত নিজৰ সমষ্টিৰ উন্নয়নৰ কথা আছে বিভিন্ন ধৰণৰ কথা থাকে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষিত কৰাৰ স্বাৰ্থৰ কথা আছে যে এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ বিধায়ক যোৱা নোযোৱাটো কিন্তু সময়ত সকলো স্পষ্ট হ'ব আমি সামগ্ৰিকভাৱে এটা বিশ্লেষণ আগবঢ়াইছোঁ কিন্তু কংগ্ৰেছৰ বিধায়কে এই সম্পৰ্কত কি কয় আমি এবাৰ শুনো আহক আপোনালোকে চাই থাকক প্ৰশান্ত ফুকনে যিটো কৈছে যে কংগ্ৰেছৰ পৰা মানুহ বিজেপিত যাব এইটো মিছা কথা আছে তেওঁৰ মনৰ কথাটো কৈ পেলাইছে মিডিয়াৰ আগত কাৰণ তেওঁ সাংঘাতিক খঙত জ্বলি পকি আছে তেওঁ কংগ্ৰেছলৈ আহি আছে তেওঁ আটাইতকৈ পুৰণি বিজেপি বিধায়ক আজি মন্ত্ৰীসভাত তেখেতক স্থান দিম বুলি কৈ এতিয়ালৈকে স্থান দিয়া নাই মন্ত্ৰীসভাখন পুৰণা কংগ্ৰেছৰ দ্বাৰা দখল হৈছে গতিকে তেওঁ আৰু বিজেপিত নাথাকে তেওঁই কংগ্ৰেছলৈ আহিব গতিকে সেই কথাটো ক'ব নোৱাৰি তেওঁ কৈছে যে কংগ্ৰেছী মানুহ বিজেপিত যাব মানে আমাৰ এই যে এটা সময়ত পিঁয়াজৰ মালা পিন্ধি গৰুৰ গাড়ীত উঠি আন্দোলন কৰাজন নেকি সেইজনেইতো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল গৰুৰ গাড়ীত উঠি পিঁয়াজৰ মালা পিন্ধি চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি প্ৰতিবাদ কৰা মানুহজনেইজন হয় এই প্ৰশান্ত ফুকন অৱশ্যে এইজনক আমি এটা জানো যে পুৰণি বিজেপি বহু আগৰ পৰা MLA হৈ আছে এইজন ব্যক্তিৰ মনত বহুত দুখ যেতিয়াই কোনো মন্ত্ৰীৰ তালিকা ওলায় তালিকা ওলোৱালৈকে বহু আশা পালি থাকে কাপোৰ কানি নতুন চিলাই থাকে যে মন্ত্ৰীৰ শপত ল'ব কিন্তু বাৰে বাৰে তেওঁৰ নামটো নোলায় সেই মনত দুখ থকা ব্যক্তিজনেতো তেখেতে প্ৰশান্ত ফুকন গতিকে তেনেকুৱা এজন ব্যক্তি যিজনে প্ৰতিবাদ কৰিলে আন্দোলন কৰিলে চৰকাৰ আনিলে মন্ত্ৰী নাপালে সেই দুখত দুখিত এজন ব্যক্তিয়ে কৰবাত না কৰবাত মানসিক ভাৰসাম্যতা হেৰুৱাটো বুলি নকওঁ কিন্তু অশান্তিত আছে মনত বহুত কষ্টকো পাই আছে গতিকে কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে এনেকুৱা এটা বিগ ব্ৰেকিং নিউজ যাতে হয়
তাৰ কাৰণে এনেকুৱা মন্তব্য কৰি দিছে গতিকে এনেকুৱা এজন যিজনে নিজৰ লাভৰ কাৰণে নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাই কিবা মন্তব্য কৰিব আৰু তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি কংগ্ৰেছ দল কেতিয়াও সাজু নহয় বা নিদিওঁ গতিকে তেখেতে কোৱা গোটেই কথাখিনি ভিত্তিহীন তেখেতে বিজেপিত থাকিয়ে কষ্ট পাই আছে মন্ত্ৰী পোৱা নাই সেয়া আছিল কংগ্ৰেছৰ বক্তব্য অৰ্থাৎ কংগ্ৰেছে অস্বীকাৰ কৰিছে পোনপটীয়াকৈ কিন্তু হয় এটা কথাও ঠিক কংগ্ৰেছৰ বক্তব্যত এটা কথা স্পষ্ট হৈছে প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব নাপালে দীৰ্ঘদিনীয়া কংগ্ৰেছৰ বিশেষকৈ বিজেপিৰ এগৰাকী পুৰণি বিধায়ক প্ৰশান্ত ফুকনে কিন্তু চৰকাৰত মন্ত্ৰিত্ব দাবীদাৰ আছিল কিন্তু নাপালে সেই অসন্তুষ্টি তেওঁৰ মনত আছে কিন্তু ইয়াৰ বিপৰীতে আৰু এটা কথা আমি কওঁ কিছুদিনৰ আগত আমি প্ৰাগ নিউজেই ধাৰাবাহিকভাৱে সংবাদ পৰিৱেশন কৰিছিলোঁ যে বিৰোধীৰ দখলত থকা বহুকেইটা সমষ্টিত কিন্তু উন্নয়নৰ হাৰ শাসকীয় দলৰ সমষ্টিত থকা শাসকীয় দলৰ দখলত থকা সমষ্টিতকৈ কিন্তু কম সেই দিশৰ পৰা যদি চাবলৈ যাওঁ তেনেহ'লে বিৰোধীৰ বিধায়কৰ সমষ্টিৰ সেই উন্নয়নৰ স্বাৰ্থতে বহু বিৰোধীৰ বিধায়কে কিন্তু শাসকীয় দলৰ লগত হাত মিলাই চলিছে সেই দিশৰ পৰা চাবলৈ গ'লে প্ৰশান্ত ফুকনৰ ভাষ্য সঁচা বুলিও ক'ব নোৱাৰি মিছা বুলিও ক'ব নোৱাৰি সময়ত সকলো স্পষ্ট হ'ব ৰাজনীতিত কোনো স্থায়ী শত্ৰুও নাই স্থায়ী মিত্ৰও নাই কোনো সম্ভৱো নহয় অসম্ভৱো একো নহয় কিন্তু